জয় মাতা দি। মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ অসমৰ পৰা কেনেকৈ বৈষ্ণোদেৱীলৈ যাব পাৰি তাৰ এটা সম্যক ধাৰণা দিবলৈ। ইয়াৰ পৰা বহুত দূৰ হৈ যায় আৰু যিহেতু এটা কষ্টকৰ জাৰ্ণিত তাৰ পৰা ওপৰত পাহাৰত উঠি যোৱাটো, সেইকাৰণে কিছুমান প্ৰস্তুতি কৰি পেলাই যাব লাগে। প্ৰথম কথাটো হৈছে 2 মাহ আগতেই অনলাইন বুকিং কৰিলে ভাল। যদি বেছি লৰালৰি নাই, এদিন মাজতে অৰ্থকুৱেৰী বুলি যিডোখৰ জেগা আছে, ওপৰত ভৱন পোৱাৰ আৰু তলৰ কাটৰাৰ পৰা আৰম্ভ কৰে যাত্ৰা, সেই তাৰ মাজতে অৰ্থকুৱেৰী আছিল, য'ত তেওঁ অসুৰৰ পৰা লুকাই আছিল এটা গছৰ খুৰুঙত, আৰু সেই গছৰ খুৰুংটোৱেদি নিজে পাৰ হৈ যাব পাৰি। 1 ছেকেণ্ড 2 ছেকেণ্ড লাগে। সেইটো এটা বেলেগ ধৰণৰ অভিজ্ঞতা হয়, কাৰণে সেইটোও চাব পাৰি। কিন্তু তাত খুব ভিৰ হয়, সেইকাৰণে কি কৰিব লাগে, তাতে 2টা ৰুম আছে আৰু বাকী ডৰ্মিটেৰী পায়। ঠাণ্ডা দিনত ডৰ্মিটেৰীও ফুল হৈ যায়, কিন্তু অনলাইন সেইকাৰণে চাই থাকিব লাগে। এতিয়া 2 মাহৰ আগতে, কেতিয়াবা আগতে 1 মাহৰ আগত আছিলে, এতিয়া 2 মাহ নে 3 মাহ কৰিছে, হয়তো এতিয়া বেলেগ হ'ব পাৰে। মই যোৱা বছৰে যোৱা। মই এতিয়ালৈকে ছবাৰ গ'লোঁ। গুৱাহাটীৰ পৰা আমি ডাইৰেক্ট ট্ৰেইনো যাব পাৰি, কিন্তু আমি সাধাৰণতে দিল্লীলৈকে আমি ফ্লাইটত যাওঁ। গৈ পেলাই তাৰ পৰা একেদিনাখনে গধূলি আমি ৰাজধানীত গুচি যাওঁ, যিহেতু দিনটো খৰচ নকৰাকৈ ৰাতিপুৱাকৈ। কিন্তু যোৱা বছৰ আমি লাষ্ট যিবাৰ গ'লোঁ, সেইবাৰ আমি দিল্লীত গৈ থাকিলোঁ। ষ্টেচনৰ ওচৰতে পাহাৰগঞ্জত এখন হোটেলত থাকিলোঁ। আমি 5 গৰাকী গৈছিলোঁ, 4 গৰাকী গৈছিলোঁ। তাৰপিছতে আমি সাধাৰণতে লেডিজে যাওঁ। 2বাৰ খালি, এবাৰ মই ডাঙৰ ল'ৰা গৈছে আৰু সৰু ল'ৰাও গৈছে। মাহী, বাইদেউ, মোৰ বন্ধু, তেনেকৈ আমি ভণ্টি, এনেকৈ আমি চবেই সাধাৰণতে মহিলাসকল আমি একেলগে যাওঁ। সেইকাৰণে আমি কি কৰোঁ, সাধাৰণতে আমি অৰ্ধকুঁৱৰীত ৰুম বুক কৰি লওঁ। ইয়াৰ পৰা নামি দিল্লীত নামি ৰাতিপুৱা পাই যায়গৈ, কাটৰা পাই যায়, কাটৰা ষ্টেচন। তাতে বৈষ্ণোদেৱী শ্ৰাইন ব'ৰ্ডৰ তেওঁলোকৰ কিছুমান অতিথিশালা আছে। কাটৰাতো আছে, জম্মুতো আছে, ওপৰতো আছে। সেইবিলাকত থাকিবলৈ হ'লে, একদম ওপৰত থাকিবলৈ হ'লেও সেইবিলাকত চবতে বুক কৰিব লাগিব অনলাইন। পাবলৈ অলপ দিগদাৰ, সেইকাৰণে পটকে ফাৰ্ষ্ট আউট টাইপৰ, আৰু যিমান সোনকালে সোমাব পাৰিব সিমানেই হ'ব। আৰু তাত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব অনলাইনত, নিজৰ ইমেইল ID দি পেলাই আৰু ফোন নম্বৰ এটা দি। আৰু অনলাইন পাৰ্চি বুলি কয়, যিটো সোমাবৰ কাৰণে লাগে। পেন কাৰ্ড নাম্বাৰ দি, প্ৰত্যেকৰ নাম দি, যাত্ৰীৰ নাম দি পেলাই পাৰ্চিটো লৈ ল'ব পাৰি অনলাইন। সেইটো গৈ পেলাই পিছত তেতিয়া সেইখিনি নকৰিলেও হয়। বাণগংগাত এণ্ট্ৰি হয়, বাণগংগা বুলি যিডোখৰ জেগাত এণ্ট্ৰি পইণ্ট, আৰু তাতে ঘোঁৰাত যাব লগাখিনিয়ে ঘোঁৰা ল'ব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব লাগে যে ঘোঁৰাটো কেতিয়াও ঘোঁৰা যোনে লৈ যায় সিহঁতৰ লগত ঠিক কৰিব নালাগে। অফিচ আছে অলপ দূৰ ওপৰলৈ গৈয়ে, তলৰ পৰাই তাহাঁতি পিছে পিছে লাগি যায়, কিন্তু কিছুমান বদমাচি কৰে। সিহঁতি কি কৰে, অৰ্থকুঁৱৰীলৈকে আধালৈকেও যাব পাৰি, কিন্তু তাহাঁতি নিনিয়ে। তাহাঁতি একদম ওপৰলৈকে নিব খোজে। আৰু লগতে বৈষ্ণোদেৱী গ'লে যিহেতু ভৈৰৱ বাবা যোৱা হয়, ভৈৰৱ বাবালৈ তাহাঁতি গোটেইটো যাত্ৰাৰ কাৰণে তাহাঁতি যদি লওঁ তেতিয়াহে ল'ব খোজে। সেইটো কাৰণে অলপ তৰ্কাতৰ্কিও হয় কেতিয়াবা। সেইকাৰণে সদায় অফিচৰ পৰা ল'ব লাগে, কিয়নো ভৱনৰ পৰা গৈ পেলাই কেবল কাৰ থাকে, কেবল কাৰত খুব কম সময়তে ধুনীয়া প্ৰাকৃতিক দৃশ্য চাই পেলাই ভৈৰৱ বাবা যাব পাৰি, অহা যোৱা কৰিব পাৰি। কিন্তু সেইটো মানে টাইমিঙৰ ওপৰত কথা। আপুনি যদি দেৰিকৈ পায়গৈ ওপৰত, বহুত দেৰি লাইন কৰিব লাগে কেবল কাৰৰ কাৰণে, আৰু এটা আন্ধাৰ হোৱাৰ পিছত বন্ধ হৈ যায়। সেইটো এটা সময়ৰ কথা আছে। বৈষ্ণোদেৱী যোৱাৰ বেষ্ট সময় হৈছে, মই এতিয়ালৈকে মাৰ্চত গৈছোঁ, জুলাইত গৈছোঁ, জানুৱাৰীত গৈছোঁ, অক্টোবৰত গৈছোঁ। বেষ্ট সময় মই পাইছিলোঁ মাৰ্চত, আৰু মাৰ্চ এপ্ৰিল এনেকুৱা টাইমটোত। খুব গৰমো নহয়। কিন্তু এটা কথা, কাপোৰ এগালমানো লৈ যাব নালাগে। নিজৰ কমফৰ্টেবলি জোতা পিন্ধি যাব লাগে। এইটো নহয় যে স্পৰ্টছ শ্বুৱেই পিন্ধিব লাগিব। যাৰ যেনেকৈ সুবিধা হয় তেনেকৈ পিন্ধিলেও হয়। বহুতেতো খোজকাঢ়ি সুদা ভৰিৰেও যায় মাতাৰ দৰ্শন কৰিবলৈ। মাতাৰ ৰাণীত দৰ্শন কৰিবলৈ মন লাগিব, তেখেতে মাতিব লাগিব, আৰু মনত শ্ৰদ্ধা লৈ যাব লাগিব। আৰু তাত পালকিও আছে, তেওঁলোকে ওপৰলৈ লৈ যায় সৰু ল'ৰা ছোৱালীৰ কাৰণে, বা ঘোঁৰাটো যাব পাৰি। খোজকাঢ়ি, আমিতো প্ৰথম 3বাৰ খোজকাঢ়িয়ে গৈছোঁ, আৰু আহোঁতে আমি প্ৰায়ে
6বাৰৰ 5বাৰে খোজকাঢ়িয়ে নামিছোঁ, এবাৰহে মাত্ৰ ঘোঁৰাত নামিছোঁ। আৰু ঘোঁৰাটো অলপ উঠিবলৈ অলপ কঁকালৰ বিষ হয়, পিছফালৰ বিষ হয়। সেইকাৰণে যিসকলৰ কঁকালৰ বিষ আছে তেওঁলোকে ঘোঁৰাটো ইউজ নকৰাই ভাল। আৰু তাত গৈ বেটেৰী কাৰো আছে, বেটেৰী কাৰটো অনলাইন বুক কৰিব পাৰি, কিন্তু টাইমিং থাকে, সেই সময়খিনিত পাবগৈ লাগিব মিলাই। আৰু খোজকাঢ়ি গ'লে সাধাৰণতে 5 ঘণ্টা মেক্সিমাম লাগে। আমাৰ নিচিনাবিলাকৰ আমি 6 ঘণ্টামানো লাগিছিলে, কিন্তু এনেই নৰ্মেল মানুহৰ 4 ঘণ্টা পাই যায়গৈ ওপৰত। আৰু বাটে বাটে আহোঁতে খুব ভৰি বিষ হয়। তাতে মেছেজ কৰিব পৰা হেৰিও আছে, এনেকুৱা সৰু সৰু দোকানবোৰ আছে, তাতে মেছেজ কৰি দিয়ে। আৰু ছেকেণ্ড কথা হৈছে বাণগংগাৰ আহি পোৱাৰ পিছত সেই তাৰ পৰা অটো লৈ পেলাই কাট্ৰালৈ আহিব লাগিব। কাট্ৰাত পাৰ্চি ল'ব লাগে অনলাইন, আজিকালি নতুন যোৱাবাৰ যাওঁতে দেখিলোঁ অফিচ আছে, তাতে নিজৰ ফটোটো ল'ব লাগে। আজিকালি নতুন ছিকিউৰিটি ছিষ্টেম কৰিছে, তাত সোমাবই লাগিব। অনলাইন পাৰ্চি ল'লেও বাণগংগা কাট্ৰাৰ যিটো বাছ ষ্টেচন আছে তাৰ ওচৰতে ডাঙৰ অফিচ আছে, গ'লে গম পোৱা যায়। আৰু সেইদিনাখন দৰ্শন কৰি আহি ৰাতি গুৱাহাটী দিল্লী ঘূৰি আহিব পাৰি, বা যোনে যেনেকুৱা ধৰণে সুবিধা পায়। বা জম্মুৰ পৰা যদি নিমিলে জম্মুলৈ আহি জম্মুৰ পৰাও আহিব পাৰি। জম্মুতো বহুত মঠ মন্দিৰ আছে, চাবলৈ ভাল লগা জেগা, বজাৰ কৰিও ভাল লাগে। আমি সাধাৰণতে জম্মুত এটা ৰাতি কটাইহে আহোঁ। এইবাৰহে আমি ডাইৰেক্ট যাওঁতে এইবাৰ আমি বন্দে ভাৰত কেনেকুৱা লাগেনো তাৰ চাবৰ কাৰণে বন্দে ভাৰতত গ'লোঁ। ৰাতিপুৱাই গৈছোঁ আৰু 2টামান বজাত পাই যায়, আৰু আহোঁতে আমি ইভিনিং আহে তাত। কিন্তু সেইদিনাখন অকণমান লেট আছিলে, লেট থকাৰ কাৰণে আমাৰ বহুত দিল্লী পাওঁতে বহুত ৰাতি হৈ গ'ল, অলপ অসুবিধা হৈছিলে। সেইকাৰণে সময়বিলাক চাই পেলাই, এইটো নহয় যে বন্দে ভাৰততেই যাব লাগিব বা ৰাজধানীতেই যাব লাগিব বুলি কথা নহয়। কাট্ৰালৈ ভাল ভাল চম্পকক্ৰান্তি বুলি এখন খুব ভাল আছে, সেইখনো খুব ভাল। কাট্ৰালৈ যোৱা ট্ৰেইনবোৰ সাধাৰণতে ভালেই হয়। আৰু ওপৰলৈ যাওঁতে খুব বেছি কাপোৰ পিন্ধি যাব নালাগে, কিন্তু যদি 3টা-4টামানত পোৱাকৈ যোৱা হয় তেতিয়া ইমান বেছি কাপোৰৰ দৰকাৰ নহয়। আৰু মোবাইল নিব নিদিয়ে, তাত তললৈ নামিব। মোবাইল থ'বলৈ হ'লে ক্লক ৰুমত থ'ব লাগিব। কিন্তু যোৱাবাৰ আমি য'ৰ পৰা প্ৰসাদ লৈছোঁ সেই দোকানকেইখনে গেৰাণ্টি নিদিয়ে, কিন্তু ৰাখে, কিন্তু নেহেৰায় সাধাৰণতে। সেইকাৰণে তলৰ পৰা বস্তু কিনিব দৰকাৰ নাই, ওপৰতে কৰিব পাৰি। আৰু লাইন কৰি দৰ্শন কৰাৰ উপৰিও অনলাইন আৰতিটো টাইমিং ৰাতিপুৱা আৰু ইভিনিং যদি মিলাব পাৰে, অনলাইন ল'লে দৰ্শন তাৰ পৰাই কৰাই দিয়ে। আৰু তাৰপিছত আহোঁতে খোজকাঢ়ি আহিব পাৰি, ভৈৰৱ বাবা চাই পেলাই তাৰ পৰাও খোজকাঢ়ি আহিব পাৰি, এটা বেলেগ ৰাস্তা আছে। আৰু আহি কাট্ৰাৰ পৰা ৰাতি গুচি আহিব পাৰে। গতিকে বৈষ্ণোদেৱী যদি কোনোবাই যাবলৈ ইচ্ছা কৰিছে, সুন্দৰকৈ গৈ আহিব পাৰে আপোনালোকে। খালি টাইমিংটো চাব আৰু নিজৰ শৰীৰটো চাই ল'ব, যিহেতু অলপ কষ্টকৰ জাৰ্ণি হয়। বহুত কষ্ট নহয়, খোজকঢ়াৰ অভ্যাস থকাসকলৰ প্ৰব্লেম নাই। মেইন কথাটো হৈছে জোতাযোৰ, ভৰিটো যাতে দুখ চুখ নাপায়, বেকা হৈ নাযায় এনেকুৱা। আৰু তাত বান্দৰৰ অলপ উপদ্ৰৱ আছে, বান্দৰখিনি অলপ সাৱধানে যাব লাগিব। আশা কৰোঁ মোৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিলে।